ঠিক আছে, কি খবৰ তোমালোকৰ? হৈছে সকলোৱে ভাল? তো মোৰ জনতা সকলোকে স্বাগতম জনাইছোঁ। তো ডিষ্ট্ৰিক্ট সকলোকে চাই দেখিবা, আজি কিন্তু বহুত ইম্পৰ্টেণ্ট আৰু মোৰ বাবে এটা মানে ভাল দিন। ঠিক আছে, আজিৰ দিনটো মোৰ কাৰণে এটা খুবেই ভাল দিন। কাৰণ মই যেনেকৈ কষ্ট কৰিছিলোঁ, কাৰণ মই NCC আৰু হাই ছেকেণ্ডেৰী আৰু অগ্নিবীৰ প্ৰায় ছেইম কষ্ট কৰিছিলোঁ গোটেইকেইটা এক্সামতে। ঠিক আছে, আৰু তেতিয়া মোৰ NCC এক্সামো ভাল হৈছিলে আৰু অগ্নিবীৰতো মোৰ ৰিজাল্ট ভাল হৈছিলে আৰু মোৰ হাই ছেকেণ্ডেৰী ৰিজাল্টো ভাল হৈছিলে। মোৰ 84% আছিলে, মানে 83.8 আছিলে। তো মোৰ 84 ধৰা যায়, মানে 0.5 যদি ওপৰত হয়। তো ভালেই দিন। ঘৰৰ পৰা ভিডিঅ' দিলে স্কুটিখন আনিবলৈ গ'লোঁ বুলি। তো প্ৰায় ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছিলে, প্ৰায় আনন্দৰাম এৱাৰ্ডটো পাই গৈছিলে। ঠিক আছে, আগতে পাই গৈছিলে। তো স্কুটি দিয়া লেট হৈছে। এবাৰ যোৱাৰ পিছত তোমালোকে গম পোৱাই, বহুতো আমাৰ যোনটো মানে মুখ্যমন্ত্ৰী আমাৰ যোনটো আচলতে কওঁ আমি আমাৰ মামা বুলি কওঁ, বহুতো কাম কাজ চলাই আছে। তো ফাইলে আজি ঘৰৰ মোক ভিডিঅ' দিলে, বহুতো ভাল লাগিছিলে। মই যিমান কষ্টৰ ফল পালোঁ, যেনেদৰে মই পঢ়া শুনা কৰিছিলোঁ, যেনেদৰে মই কষ্ট কৰিছিলোঁ, তো মনটো বহুতেই ভাল লাগিছিলে। যাতে ঘৰখনৰ কাৰণে মই এখন সৰু সুৰাকৈ নহ'লেও এখন স্কুটি এখন যে ঘৰৰ কাৰণে আনিব পাৰিলোঁ, সেইটোৱে মনটো ভাল লাগিছে। তো তোমালোক মই এইটোৱে ক'ম, যোনে যোনে দিবা, হাই ছেকেণ্ডেৰীটো এতিয়া অলৰেডি হৈ গ'ল ন। তো অহা বছৰ যোনসকলে দিবা, তোমালোকে নিশ্চয় প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যনবোৰ চাবা। প্ৰিভিয়াছ ইয়েৰ যোনবোৰ আগৰ বাৰে আহি থকা যোনবোৰ কুৱেশ্যন পেপাৰ আহে, মানে সেইবোৰ আহি থাকে। মই তেনেকৈ পাছ কৰিছিলোঁ আৰু তেনেকৈ মই পাৰ্চেণ্টেজ মোৰ আছিলে। লজিকত পাই মোৰ 99 পাইছিলোঁ মই। ঠিক আছে, 1 মাৰ্ক কমিছিলে 100 ভিতৰত 100 পাবলৈ। মই লজিকত 100 ভিতৰত 100 এনেকৈ পাইছিলোঁ। প্ৰিভিয়াছ ইয়েৰ অনলি প্ৰিভিয়াছ ইয়েৰ্ছ মানে কুৱেশ্যন পেপাৰ চাইছিলোঁ। তো মনটো বহুতো ভাল লাগিছিলে। ঘৰৰ পৰা তোমালোকক মই ভিডিঅ'টো মই দেখুৱাই দিছোঁ, দি দিম তোমালোকক, চাবা তোমালোকে। তো ভাল লাগিছে মনটো, যেনেদৰে কষ্ট কৰিছিলোঁ। ফাইনেলি স্কুটি পাই গ'লোঁ আৰু মই পাম বুলি আশা ৰাখিছিলোঁ, মানে নিজৰ মনতে। আৰু যেনেদৰে মই কষ্ট কৰিছিলোঁ, তেনেদৰে ফল পালোঁ। যিহেতু ট্ৰেইনিং অৱস্থাত চলি থকাৰ মাজতো ঘৰৰ পৰা ভিডিঅ' দিলে, ভাল লাগিলে মোৰ চাই পেলাই। কাৰণ মই এইটোৱে ভাবোঁ যে যেতিয়াই যোনটো কামেই কৰক, তুমি পঢ়া শুনা হওক, ফিজিকেল হওক, চবতে মানে পাৰ্গত থাকিব লাগে। চবতে যদি ভালদৰে মানে পাৰফৰ্মেঞ্চ দিয়া, যদি চবতে ভাল হ'ব মানে। আৰু যেনেদৰে মই কষ্ট কৰিছিলোঁ, তেনেদৰে মই ফল পালোঁ। ভাল লাগিছে মনটো, যাতে মই য'লৈ ত'লৈ অহা যোৱা কৰি চলাব পাৰিম, হয়নে নহয়? ভাল লাগিছে মনটো। আৰু তেনেদৰে মই নিজকে ভাল লাগিছে ন, কাৰণ যেতিয়া মই চলাই যাম, তো নিজেই ভাল লাগিব। যেতিয়া মই চলাই পেলাই যাম, নিজকে ভাল লাগিব। নিজৰ কাৰণে ভাল, যেতিয়া বেলেগ জেগালৈ যাম চলাই পেলাই, বা যেতিয়া ক'ব মানুহে, হয় ল'ৰাটোৱে পঢ়া শুনাৰ লগতে চাকৰিটো লৈছে, লগতে মানে পঢ়া শুনাও কৰিছে, হয়নে নহয়? তো নিজকে ভাল লাগে। যেনেদৰে কষ্ট কৰিছিলোঁ, তেনেদৰে ফলাফলো পালোঁ। তো তোমালোকক মই এইটোৱে ক'ম, যেতিয়া মানে তোমালোকে পঢ়িছা, যদি এইবাৰ আছা ফাৰ্ষ্ট ইয়েৰত, তো মানে ভালদৰে পঢ়া শুনা কৰা। ঠিক আছে, ভালদৰে যদি পঢ়া শুনা কৰা, নিশ্চয় পাছ হ'বা। সেইটোৱে ন, যদি ভালদৰে পাৰ্চেণ্টেজ এটা আনিব পৰা, ভালদৰে যদি পাৰ্চেণ্টেজ এটা নিজৰ আনিব পৰা, নিজৰ কলেজখনৰ নাম হ'ব, নিজৰ গাঁওখনৰ নাম হ'ব, আৰু নিজৰ লগতে নিজৰ পৰিয়ালটো, নিজৰ মা দেউতাৰ সন্মান বাঢ়িব। ঠিক আছে,
তোমালোকক মই এইটোৱে ক'ম, আগতে মই পাৰ্চেণ্টেজৰ মানে ভিডিঅ' দিয়া আছিলে, মোৰ পাৰ্চেণ্টেজৰ ভিডিঅ' মই তোমালোকৰ আগতে দি থোৱা আছিলে, কিন্তু তথাপিও মানে মোক কৈছিলে যে এইচ স্কুটি পোৱা কথা আছিলে, কেতিয়া পাবা। তো এইদিনতে দি আছে। তো আমাৰ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ লাষ্টত আছিলে। তো ফাইনেলি আজি পাই গ'লোঁ। তাই তোমালোকক ভাবিলোঁ ভিডিঅ' এটা বনাই দিম বুলি। বহুতো মনটো ভাল লাগিছে যে ভইচ কম হ'ব পাৰে, কিন্তু চৰকাৰৰ পৰা যেতিয়া এটা বিনা খৰচত যেতিয়া এটা পুৰস্কাৰ পোৱা যায়, নিজৰ কিবা এটা ভাল লাগে, হয়নে নহয়? তো বহুতো মনটো আজি ভাল লাগিছে। ভালদৰে কৰা, পঢ়া-শুনাও ভালদৰে কৰা। এতিয়া যিহেতু তোমালোকে যদি ভালদৰে পাৰ্চেণ্টেজ এটা আনিব পাৰা, তোমালোকে যোনটো স্কলাৰশ্বিপ পাবা, স্কুটি পোৱাৰ লগতে স্কলাৰশ্বিপ পাবা, ঠিক আছে। ভাল এটা পে'মেণ্ট তোমালোকে 80,000 স্কলাৰশ্বিপ পাবা। 3 বছৰ তোমালোকে যেতিয়া তোমালোকে পঢ়িবা, 80,000 তোমালোকে তিনিবাৰ পে'মেণ্ট সোমাবতো এটা ভাল পে'মেণ্ট তোমালোকে পাবা। 80,000 কিন্তু তোমালোকৰ যদি 3বাৰ পে'মেণ্ট সোমাই, এটা ভাল পে'মেণ্ট তোমালোকে পাবা। আৰু নিজৰ যোনবোৰ পঢ়া-শুনাৰ মেটেৰিয়েলছ হওক, পঢ়া-শুনাৰ যোনবোৰ পইচা পাতি খৰচ নিজে উঠাব পাৰিবা, এটা ঘৰত প্ৰেছাৰ নিদিলেও হ'ব, ঠিক আছে। তো নিজকে মনটো ভাল লাগিছে হয় যে এখন স্কুটি চৰকাৰৰ ফালৰ পৰা লাভ কৰিলেও যেনেদৰে মই কষ্ট কৰিছিলোঁ, দিনত একাকৈ যেনেদৰে পঢ়িছিলোঁ, তেনেকৈ মোৰ পাৰ্চেণ্টেজ বনিছিলেও আজি সেই কষ্টৰ ফল আজি ফাইনেলি মই পালোঁ। তো মনটো বহুত ভাল লাগিছে। আৰু তোমালোকেও এনেদৰে কষ্ট কৰা, তোমালোকেও এনেদৰে কষ্ট কৰি যোৱা, নিশ্চয় ছাকচেছ হ'বা, ঠিক আছে। জীৱনত যদি কষ্ট কৰা, এদিন নিশ্চয় ছাকচেছ হ'বা। আৰু এনেদৰে কষ্ট কৰি যোৱা, নিশ্চয় এদিন ছাকচেছ হ'বা, ঠিক আছে। মই এইটোৱে কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত কোৱা নাই, হয় মই ভালদৰে পঢ়িছিলোঁ, আৰু যেনেদৰে চবেই যদি ভালদৰে পঢ়ে, যোনে ভালদৰে পঢ়ে, তেনেদৰে ছাকচেছ হৈছোঁ, ঠিক আছে। বহুতো যোৱা বছৰ বহুতে স্কুটি পাইছে, এইবোৰো পাইছে, কিন্তু যোনে পোৱা নাই, হয় চবৰে পঢ়া মানে ক্ষমতা চবৰে একেই নাথাকে, কিন্তু তথাপিও অলপ যদি কষ্ট কৰা, নিশ্চয় তোমালোকে ভাল ফলাফল এটা আনিব পাৰা। যদি পৰীক্ষাৰ আগতে তোমালোকে গম পোৱাই কোনটো এসোপা এক্সাম আছে, তাৰ যদি আগৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন চলোৱা, নিশ্চয় ভাল পাৰ্চেণ্টেজ এটা আহিব, ঠিক আছে। মেইনলি তোমালোকে প্ৰিভিয়াছ ইয়াৰ যোনবোৰ কুৱেশ্যন এনচাৰ, সেইবোৰ যদি ভালদৰে চোৱা, নিশ্চয় তোমালোকৰ নাম আহিব, মানে পাৰ্চেণ্টেজ আহিব এটা ভাল, ঠিক আছে। নিশ্চয় তোমালোকৰ আহিব, মাত্ৰ তোমালোকে কষ্ট কৰা ভালদৰে। মোৰ এইচ স্কুটি ভিডিঅ' তোমালোকক দেখুৱাই দিলোঁ। আৰু এনেকৈ যদি তোমালোকে এইচ স্কুটি লাভ কৰিব বিচৰা, তোমালোকে ভালদৰে পঢ়িব লাগিব, ঠিক আছে। নপঢ়িলে তোমালোকৰ নহ'ব। পৰীক্ষাত তোমালোকে যিহেতু 100 মাৰ্কৰ কুৱেশ্যন তোমালোকে 1 ঘণ্টাত কৰিব লাগে, তো সেইকাৰণে তোমালোকে ভালদৰে পঢ়িব লাগিব। পঢ়িলে তোমালোকৰ নিশ্চয় আহিব তোমালোকৰ এটা ভাল পাৰ্চেণ্টেজ, ঠিক আছে। নিশ্চয় এটা ভাল পাৰ্চেণ্টেজ আহিব, কিন্তু তোমালোকে যদি ভালদৰে নপঢ়া, তোমালোকৰ পাৰ্চেণ্টেজ কেনেকৈ আহিব তোমালোকে কোৱা, হয়নে নহয়? ভালদৰে পঢ়িবা, এক্সামৰ আগত ভালদৰে পঢ়িবা। সকলোকে অল দ্য বেষ্ট। এতিয়াই পঢ়িব লাগিব, কিন্তু পিছত এমাহ দুমাহ থাকোঁতে তুমি কভাৰ কৰিব নোৱাৰিবা। আগৰপৰাই পঢ়ি তোমালোকৰ যেতিয়া চিলেবাছ কমপ্লিট হৈ যাব, আৰু যেতিয়া পৰীক্ষাত যিমানে মাৰ্কছ নাহক, যিমানে যিকোনো কুৱেশ্যনে নাহক, সেই কুৱেশ্যনো তোমালোকে মানে নিশ্চয় পাৰিবা, ঠিক আছে। ভালদৰে পঢ়িব লাগিব, তেতিয়া মানে কষ্টৰ ফল যেনেকৈ মই আজি পাইছোঁ, তোমালোকে পাবা, ঠিক আছে।